তেজপুৰত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰৰ লক্ষ্য এইবাৰ বিদ্যালয়, নামঘৰ আৰু সত্ৰত। তেজপুৰত চোৰৰ উপদ্ৰৱত নিৰ্দাস কৰিছে এতিয়া বালিপুখুৰী তিনিআলিৰ অন্তৰ্গত বেবেজীয়া অঞ্চলৰ। চোৰে আৰক্ষী চকীৰ কাষৰে বিদ্যালয় তথা নামঘৰ, সত্ৰ আদি ধৰ্মীয় অনুষ্ঠান গৃহত লুটপাট অব্যাহত ৰখাৰ সময়ত আৰক্ষীয়ে নিধিৰাম চৰ্দাৰৰ ভূমিকাহে পালন কৰা বুলি অভিযোগ উঠিছে। উল্লেখ্য যে তেজপুৰৰ বালিপুখুৰী অঞ্চলত অৱস্থিত বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ কোঠাৰ লগতে বিদ্যালয়খনৰ মুঠ 3টা কোঠালীৰ দুৱাৰৰ তলা ভাঙি বিদ্যালয়খনৰ কাঁহৰ ঘণ্টা, মধ্যাহ্ন ভোজনৰ দালি, চাউল, তেলকে ধৰি সকলো খাদ্য সামগ্ৰী লুটি নিয়াৰ উপৰিও বিদ্যালয়ৰ বহুত নথি পত্ৰ চেদেলি ভেদেলি কৰি থৈ যায়। এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান অধ্যক্ষৰ মন্তব্য। আমাৰ বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে শ্ৰী শচীন কুমাৰ নাথ আৰু এই স্কুলৰে যোৱাকালি ৰাতি কোনোবা দুৰ্বৃত্তই প্ৰধান শিক্ষকৰ তলাটো ভাঙি প্ৰধান শিক্ষকৰ টেবুলৰ ড্ৰয়াৰকেইটা ভাঙি কৰি অলপ লুটপাট কৰে আৰু তাৰ পৰা বেলটো লৈ যায় আৰু তাৰপিছতে কমন ৰুমটো খোলে আৰু কমন ৰুমটো তলাটো ভাঙি খোলাৰ পিছতে তাৰ পৰা MDMৰ চাউল, মিঠাতেল, আলু এনেধৰণৰ কিবা কিবি বস্তু আছিল, সেই বস্তু গোটেইখিনি লৈ গুচি গৈছে আৰু গুদামৰ তলাটো ভাঙিছে কিন্তু গুদামৰ এনে চাউল তেনেকুৱা ধৰণৰ নিয়া নাই। গতিকে চুৰি সংক্ৰান্তটো আমি ইতিমধ্যে আজি পেপাৰটো পাইছোঁ। চুৰি সংক্ৰান্তটো অকল ইয়াতেই নহয়, বিভিন্ন জেগাত দেখিছোঁ। BP তিনিআলিত আচলতে বেছিকৈ হ'বলৈ ধৰিছে। এইটো BP তিনিআলি এৰিয়াটোত এইটোত বেছিকৈ হ'বলৈ ধৰিছে। আৰক্ষীক অৱগত কৰা হৈছে এই ক্ষেত্ৰত? কৰা হৈছে। যোৱাকালিয়ে অৱগত কৰাই SMC সভাপতি মাতি আনি অনা হৈছে। চহী কৰি মেলি আমি আৰক্ষী বিষয়া যিখিনি কৰিবলগীয়া হয় সেইখিনি কাম কৰিছোঁ। আৰক্ষী ভূমিকা কেনেকুৱা পাইছে এই ক্ষেত্ৰত? আৰক্ষী ভূমিকাই মানে তেওঁলোকে কৈ আছে যে চোৰ আমি চেষ্টা কৰি আছোঁ আৰু গোটেই আমাৰ ICয়ে কৈছে যে এই বিল ক'ত নিব, যদি সেই কাৱাৰিছৰ দোকানত বোলে নিব পাৰে সেইবুলি তেওঁলোকে বোলে কাৱাৰিছৰ দোকানকো কৈ থৈছে ধৰা পৰিবৰ কাৰণে। আৰু তেওঁলোকে কৈছে যে ফ্ৰণ্টৰ ফালৰ পৰা অহা নাই, বেক চাইডৰ পৰা আহিছে বুলি অনুমান এটা কৰিছে যেনিবা। বিশেষকৈ এই যি চুৰিকাণ্ড হৈছে আপোনাৰ স্কুলত, হয়, এই কেনেকুৱা সময়ত হৈছে বুলি ভাবে আনুমানিক? কেনেকুৱা সময়ত হৈছে? আনুমানিক মানে আমাৰতো নাইট চকীদাৰ তেনেকৈ নাই, কিন্তু আৰক্ষীৰ মতে যোৱাকালি তেখেতৰ লগত কথা বতৰা পাতোঁতে তেখেতসকলে পিছবেলা বুলি কৈছে, মানে 2টা বজাৰ পিছত, তাৰমানে 2টা বজালৈকে তেখেতসকলে ডিউটি দিছিল বোলে, তাৰ পিছত সেইটো বুলি কৈছে আৰু তেনেকৈ। বিষয়টো হৈছে একেবাৰে আপোনালোকৰ আৰক্ষী থানাৰ লগতে লাগি থকা স্কুল। হয় 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 এটাই সীমা কি জানে? হয় হয় কৈছোঁ সেইটো কথা কালি। এটাই সীমাতে লাগি থকা এনেকৈ চুৰিকাণ্ড হৈছে, এইটো বৰ চিন্তাৰ বিষয় হৈছে। হয়, চিন্তাৰ বিষয়টো এইটো আমি বিষ্ণুজ্যোতি মধ্য ইংৰাজী স্কুলৰ পৰা সকলো শিক্ষক পৰিচালনা সমিতিৰ সদস্যৰ সৈতে আমি এইটো অতি গৰিহণা দিছোঁ। গতিকে আমাৰ লগত আমাৰ সন্মানীয় আগৰ প্ৰাক্তন আমাৰ SMC সভাপতি আমাৰ প্ৰশান্ত দাস ডাঙৰীয়াও আছে, গতিকে তেখেতেও এই বিষয়ে ক'ব। আনহাতে এই সপ্তাহতে বালিপুখুৰী সত্ৰতো চুৰিৰ ঘটনা সংঘটিত হয়। চোৰে ঐতিহ্যমণ্ডিত সত্ৰখনৰ পৰা বহু পৰিমাণৰ কাঁহৰ সামগ্ৰী লৈ যায়। ইপিনে বালিপুখুৰী নামঘৰৰ দান পাত্ৰটোৰ তলা ভাঙি চোৰে ইয়াত থকা সকলো ধন চুৰি কৰি নিয়ে। ইতিমধ্যে বিদ্যালয় আৰু নামঘৰৰ কাষতে বেবেজীয়া আৰক্ষী চকী অৱস্থিত। এই চুৰিৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে যদিও আৰক্ষীয়ে কোনোটো ঘটনাৰে জড়িত চোৰৰ সংসূত্ৰ উলিয়াবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই। এই সন্দৰ্ভত স্থানীয় ব্যক্তিৰ মন্তব্য। এই বালিপুখুৰী অঞ্চলত আজি কিছুদিনৰ পৰা নামঘৰ, সত্ৰ, বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত হৈ আহিছে। যোৱাকালি বিষ্ণুজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰে ৰুমৰ তলা ভঙাৰ লগতে আৰু 2টা কোঠাৰ তলা ভাঙি মধ্যাহ্ন ভোজনৰ আগদিনা বজাৰ কৰিছিলে। চাউল, দালি, তেল, আলু, পিঁয়াজ আদি কৰি সকলো সামগ্ৰী, খাদ্য সামগ্ৰী লৈ যায় আৰু যিটো আমাৰ বেল, ল'ৰা ছোৱালীৰ সংকেতৰ কাৰণে এটা বেল থাকে বিদ্যালয়সমূহত, সেই কাঁহৰ বেলটো লৈ যায়। আৰু 4 দিনমানৰ আগতে আমাৰ বালিপুখুৰী সত্ৰৰ কাঁহৰ যিমান যাৱতীয় সা সামগ্ৰী আছিলে সত্ৰখনত, মূল্যৱান সামগ্ৰী, সেই মূল্যৱান সামগ্ৰীসমূহ চোৰে লুটপাট কৰি লৈ যায়। আৰু
তাৰ কেইদিনমানৰ আগতে থানাৰ কাষতে লাগি থকা বালিপুখুৰী নামঘৰৰ দান পাত্ৰটোৰ তলা ভাঙি গ্ৰিলৰ তলা ভাঙি তলা ভঙাৰ পিছত দান পাত্ৰৰ তলা ভাঙি তাত থকা কিমান টকা আছিলে নাজানো বিভিন্ন আমাৰ ধৰ্মপান মানুহবিলাক গ'লে তাত নিজে নিজে টকা বোলে অনুদান হিচাপে দি থৈ যায় গতিকে টকাৰ পৰিমাণ কিমান আমি নাজানো কিন্তু গোটেই টকাখিনি লৈ যায় গতিকে আমাৰ কাষতে বেবেজীয়া আৰক্ষী চকীখন আমাৰ আছে গতিকে তেওঁলোকক আমি প্ৰত্যেকবাৰে চুৰি কাৰ্য হ'লে তেওঁলোকক আমি এজাহাৰ দিওঁ আমি তেখেতসকলক অৱগত কৰোঁ কিন্তু আজিলৈকে তেখেতসকলে কোনো চুৰিকাণ্ডৰ লগত জড়িত এটাকো মানুহ আজিলৈকে ধৰিব পৰা নাই আজি অলপ দিনত তিনিআলি প্ৰাথমিক বিদ্যালয়খনৰ পৰা আমাৰ 4টাকৈ গামলা টৌ এনেকৈ খাদ্য সামগ্ৰী বনোৱা বাচন বৰ্তন লৈ গৈছিলে তাৰপিছত কাৰোবাক দেখি চোৰে ৰাস্তাত এৰি থৈ গ'ল সেই এৰি থৈ যোৱা বস্তুখিনি প্ৰধান শিক্ষকে আৰক্ষীক অৱগত কৰাৰ পিছত সেই সামগ্ৰীখিনি তেখেতে সদৰ থানালৈ চালান দিয়াৰ পিছত সেই সামগ্ৰীসমূহ আনিবলৈ আমাক আদালতলৈ যাবলৈ ক'লে উকিলক থৈ দি কিন্তু উকিলে ক'লে আপোনালোকে আমাক আদালতৰ থৈ দি যোৱাতকৈ আপোনালোকে যি টকা খৰচা হ'ব আপোনালোকে সেইখিনি নতুনকৈ কিনিবই পাৰিব গতিকে পুলিচৰ ব্যৱস্থাপনা সেয়া গতিকে আমি তিনিআলি আমি স্থানীয় ৰাইজ হিচাপে আমি এই চুৰিকাণ্ডৰ লগত জড়িত সকলো মানুহক ধৰি পেলাই এটা শাস্তিমূলক ব্যৱস্থা দিবৰ কাৰণে বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ মৌখিকভাৱেও উল্লেখযোগ্য যে তেজপুৰৰ বিভিন্ন অঞ্চলত চোৰৰ উপদ্ৰৱ অব্যাহত থকাৰ লগতে চিলনী চোৰেও ধন লুট কৰি আহিছে এতিয়া প্ৰশ্ন হয় দিনক দিনে অঞ্চলসমূহত কিয় এনেবোৰ ঘটনা সংঘটিত হৈ আছে কিয় আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ উচিত তদন্ত লোৱা হোৱা নাই এনেকুৱা ঘটনা সঘনাই ঘটি থাকিলে যদি আৰক্ষী প্ৰশাসনে সোনকালে কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে পিছলৈ যে এই অঞ্চলসমূহত এটা ভয়ানক ৰূপে দেখা দিব তাৰ এক নিশ্চিত হৈ পৰিছে তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম